আমি জানো নৈ জান-জুৰি পানী সদায় সাগৰলৈ বৈ যায়। কিন্তু সাগৰত ইমানখিনি পানী থাকেই, তাৰ পিছতো কিয় সাগৰলৈ বৈ যায়? সেইখিনি পানীটো মৰুভূমিতহে যাব লাগে, কাৰণ পানীৰ প্ৰয়োজন মৰুভূমিত হয়। কিন্তু নাযায়। এইটো হৈছে প্ৰকৃতিৰ নিয়ম। যাৰ ওচৰত যিটো বস্তু থাকে, তেওঁক সেইটো বস্তুৱেই আৰু অধিক দিয়া হয়। গতিকে আপোনাৰ আৰু মোৰ ওচৰত যিখিনি আছে, আমিও সেইখিনি অধিক বেলেগৰ পৰা পাম। আপুনি যদি আনক মৰম কৰিব জানে, আনক যদি ভাল ব্যৱহাৰ কৰিব জানে, আপুনিও আনৰ পৰা সেইখিনি বা তাতকৈ বেছি ঘূৰাই পাব। যদি আপুনি আনক খং কৰে, আনক ভাল ব্যৱহাৰ নকৰে, কাৰোবাক আনক হিংসা কৰে, তেতিয়া আপুনি আনৰ পৰাও সেইখিনিয়ে পাব। গতিকে আপুনি যিটো বিচাৰে আপোনাৰ জীৱনত, সেইখিনি আপোনাৰ লগত প্ৰথমতে আপোনাৰ নিজৰ ভিতৰত সৃষ্টি কৰিবলৈ আৰম্ভ কৰক। চাব, তেতিয়াই আপুনি সেই বিচৰা বস্তুবিলাক আপোনাৰ লগত অধিক হ'বলৈ আৰম্ভ কৰিব।